আগৰ ভিডিঅ'টো মই এটা কমেণ্ট বহুত বেছিকৈ পাইছোঁ আৰু এটা যথেষ্ট ডাঙৰ সমস্যা এইটো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ এটা বৰ ডাঙৰ প্ৰব্লেম হৈ গৈছে। এতিয়া কি হৈছে, আপোনালোকৰ প্ৰত্যেকৰ ডিষ্ট্ৰিক্টৰে সকলোৱে জানে যে বেলেগ বেলেগ ধৰণৰ ট্ৰেকত ৰানিং হয়, ইণ্টাৰভিউ হয়। কিছুমানৰ 200 মিটাৰ ট্ৰেকত হয়, কিছুমানৰ 320 মিটাৰ হয় আৰু কিছুমানৰ 400 মিটাৰ হয়। এতিয়া কিন্তু কি হৈছে, এতিয়া কমেণ্টত মই যিটো আগৰ ভিডিঅ' আপোনালোকে তাত চাব পাৰে গৈ পেলাই, তাত কমেণ্টত মোক বহুতে কৈ আছে যে এতিয়া যিবিলাক ডিষ্ট্ৰিক্টত আগতে 400 মিটাৰত হৈছিলে, এইবাৰ কিন্তু বহুত ডিষ্ট্ৰিক্টত 200 মিটাৰত হ'ব আৰু 320ত হোৱা কিছুমানতো 200 মিটাৰত হ'ব। এই ভিডিঅ'টো আপোনালোকে সেইকাৰণে শেষলৈকে চাওক। এটা ডাঙৰ প্ৰব্লেম আপোনালোকৰ হ'ব পাৰে, যদি এই ভুলটো যদি কৰি আছে তেনেহ'লে আপোনালোকৰ টাইমিং ইণ্টাৰভিউত বেয়া হ'ব, যথেষ্টখিনি টাইমিং বেয়া হৈ যাব। সেইকাৰণে এতিয়াও এইকেইদিনত আপোনালোকে শুধৰাই লওক সমস্যাটো। যদি ঠিক কৰি ল'ব পাৰে তেতিয়া এতিয়াও আপুনি অলপমান বাচিব পাৰিব। আৰু ভিডিঅ'টো আপোনালোকে কমপ্লিট চোৱাৰ আগতে ভিডিঅ'টো পাউজ কৰি এতিয়া আপোনালোকে কমেণ্ট এটা কৰক যে আপোনালোকৰ কোনখন ডিষ্ট্ৰিক্ট হয় আৰু সেই ডিষ্ট্ৰিক্টখনত কিমান মিটাৰ ট্ৰেকত ৰানিং হ'ব, মোক এইটো কথা জনাই দিব। আৰু মই এতিয়া জানিব পাৰিম যে কিমান ডিষ্ট্ৰিক্টত 200 মিটাৰত হৈছে বা 320 বা 400 মিটাৰত হৈছে। এতিয়া প্ৰব্লেমটো কি যে আপোনালোকৰ কি হৈছে, বহুত ডিষ্ট্ৰিক্টত আগতে 400 মিটাৰত হৈ আছিলে আৰু বহুত ডিষ্ট্ৰিক্টত 320, বহুত ডিষ্ট্ৰিক্টত 200 মিটাৰত হৈছিলে। আৰু এতিয়া কি কৰিছে, যিবিলাকত 400 মিটাৰ আৰু 320ত হৈছিলে সেইবিলাকো এতিয়া 200 মিটাৰলৈ ট্ৰান্সফাৰ কৰিছে, তেতিয়া 200 মিটাৰত হ'ব। মোক তেনেকুৱা ধৰণৰ বহুত কমেণ্ট দিছে, দাদা মোৰ আগতে আমাৰ ডিষ্ট্ৰিক্টত 400 মিটাৰত হৈছিলে, এতিয়া কিন্তু 200 মিটাৰত হ'ব। আৰু আপোনালোকে এইটো জানিবলৈ চেষ্টা কৰক, কাৰোবাক সোধক বা আপোনালোকে ইনফৰমেশ্যনটো ল'বলৈ চেষ্টা কৰক যে আপোনালোকৰ ডিষ্ট্ৰিক্টত কিমান মিটাৰ ট্ৰেকত ইণ্টাৰভিউ হ'ব। সেই কথাটো যদি আপোনালোকে কনফাৰ্মকৈ জানি লয় তেনেহ'লে এতিয়া আপোনালোকে টাইমিং অলপমান বচাব পাৰিব, নহ'লে কিন্তু টাইমিং বেয়া হৈ যাব। কি কাৰণে বেয়া হ'ব বুলি কৈছোঁ, এতিয়া যিবিলাক ডিষ্ট্ৰিক্টত আপোনালোকে গম পাই যে আগৰ পৰা 400 মিটাৰ ট্ৰেকত পাতি আছিলে, এতিয়া তেওঁলোকে নিশ্চয়কৈ 400 মিটাৰ ট্ৰেকত অনুশীলন কৰি আছে। আৰু তেওঁলোকৰ এতিয়া সেই ডিষ্ট্ৰিক্টখনত যদি সলনি কৰি এতিয়া 200 মিটাৰ ট্ৰেকত যদি ইণ্টাৰভিউ হয়, তেনেহ'লে কিন্তু যদি আপোনালোকে 400 মিটাৰ ট্ৰেকত অনুশীলন কৰি আছে আৰু ইণ্টাৰভিউ যদি 200 মিটাৰ দিব লগা হয়, তেনেহ'লে আপোনালোকৰ টাইমিং 25ৰ পৰা 30 ছেকেণ্ড পৰ্যন্ত বেয়া হৈ যাব। তো এই কথাটো আপোনালোকে জানি লওক। সেইকাৰণে যদি আপোনালোকৰ টাইমিং যদি কাৰোবাৰ 12 মিনিট আছিলে, তেনেহ'লে কিন্তু 400 মিটাৰত যদি 12 মিনিট আছিলে, 200 মিটাৰ ট্ৰেকত আহি 12 মিনিট 30 ছেকেণ্ডো পাৰ হৈ যাবলৈ আছে। কাৰণ কেলে, এটা কথা আপোনালোকে জানি লওক যে যিমান আমি ডাঙৰ ট্ৰেকত দৌৰিম সিমান আমাৰ কি হয়, ষ্টেমিনাটো অলপমান কম লাগে। কিন্তু যিমানে সৰু ট্ৰেকলৈ আহিম আমি বেছিকে টাৰ্ণিং ল'বলগীয়া হয়। চ' সেই টাৰ্ণিংটো আমি যিমান সোনকালে ল'ম সিমান সোনকালে আমাৰ ষ্টেমিনা লছ হ'ব আৰু আমাৰ সিমানে বেছি ভাগৰ লাগিব। সেইকাৰণে আপোনালোকে যে 400 মিটাৰ ট্ৰেকত যদি প্ৰেক্টিচ কৰি আছিলে বা কোনোবাই যে 320ত কৰি আছিলে আৰু তেওঁলোকৰ ডিষ্ট্ৰিক্টত যদি 200 মিটাৰ ট্ৰেকত হ'ব বুলি গম পাইছে, তেনেহ'লে আপোনালোকে এতিয়াই চেঞ্জ কৰি এইকেইদিন 200 মিটাৰ ট্ৰেকত কৰিবলৈ ষ্টাৰ্ট কৰি দিয়ক। 400 মিটাৰ বা 320ত একদম নকৰিব যিসকলৰ 200 মিটাৰত আছে। বাকী যিসকলৰ 320 মিটাৰ বা 400 মিটাৰ ফিল্ডত হ'ব সেইসকলৰ কোনো সমস্যা নাই, তেওঁলোকে 400টো কৰিলেও সিমান বিশেষ এটা পাৰ্থক্য নাহে আৰু 320 মিটাৰত কৰি 400 দিলেও কোনো প্ৰব্লেম নাই। এটা কথা আপোনালোকে ক্লিয়াৰলি জানি লওক যে আপোনালোকে যদি সৰু ট্ৰেকত প্ৰেক্টিচ কৰি আছে আৰু যদি ডাঙৰ ট্ৰেকত ইণ্টাৰভিউ হৈছে, তেনেহ'লে আপোনালোকৰ টাইমিং বেয়া নহয়, বৰঞ্চ আপোনালোকৰ অলপমান ভালহে হ'ব। খালি আপোনালোকৰ মনতে এটা ভয় লাগিব পাৰে যে ট্ৰেকটো যথেষ্ট ডাঙৰ, কিন্তু সেইটো কোনো প্ৰব্লেম নাই। তাত কোনো চাইণ্টিফিকলি আপোনালোকৰ কোনো টাইমিং বেয়া নহয়। কাৰণ যেতিয়া আপুনি সৰু ট্ৰেকৰ পৰা ডাঙৰ ট্ৰেকত যাব, আপোনাৰ ষ্টেমিনাটো কমহে লাগিব আৰু ভাগৰ কম লাগিব, তেতিয়া আপোনালোকৰ টাইমিং ভাল হ'ব। কিন্তু যদি ডাঙৰ ট্ৰেকত প্ৰেক্টিচ কৰি থাকি যদি সৰু ট্ৰেকলৈ আহে, আপোনালোকৰ টাইমিং বেয়া হ'বই। 20ৰ পৰা 30 ছেকেণ্ড পৰ্যন্ত টাইমিং বেয়া হৈ যাব। আৰু আপোনালোকে গম পাইছে যে যদি 20-30 ছেকেণ্ড বেয়া হ'বলৈ হয় আপোনালোকৰ মাৰ্কছো কমি যাব। সেইকাৰণে এতিয়া আপোনালোকে ইনফৰমেশ্যনটো ল'বলৈ চেষ্টা কৰক আৰু জানিবলৈ চেষ্টা কৰক যে আপোনালোকৰ ডিষ্ট্ৰিক্টত আচলতে কিমান মিটাৰ ট্ৰেকত এইবাৰ ইণ্টাৰভিউ হ'ব, আৰু যিমান মিটাৰ ট্ৰেকত আপোনালোকৰ ইণ্টাৰভিউ হয় সিমান মিটাৰতে অনুশীলন কৰক। আৰু এইটো মোক কুৱেশ্যন বহুতে কৰি থাকে যে মই 320ত কৰি আছো, 400 মিটাৰ ট্ৰেকত যদি ইণ্টাৰভিউ হয় প্ৰব্লেম হ'ব নেকি? একো প্ৰব্লেম নাই আপোনালোকৰ। আৰু যদি 400টো যদি ৰানিং কৰি আছে, 400 মিটাৰ ট্ৰেকত যদি ৰানিং কৰি আছে আৰু যদি আপোনালোকে 320 মিটাৰত যদি ইণ্টাৰভিউ হয়, তেতিয়াও আপোনালোকৰ বিশেষ কোনো সমস্যা নহয়, প্ৰায় আপোনালোকৰ একে টাইমিঙে লাগিব। কি কাৰণে? কাৰণ 400 মিটাৰত আপোনালোকে গম পাইছে যে ল'ৰাৰ 8 পাক হয় আৰু ছোৱালীৰ 4 পাক হয়। আৰু 320 মিটাৰ ট্ৰেকত আপোনালোকে গম পাইছে যে ছোৱালীৰ 5 পাক হয় আৰু ল'ৰাৰ 10 পাক হয়। কিন্তু 200 মিটাৰ ট্ৰেকত বহুত বেছি পাৰ্থক্য আহি যায়, ছোৱালীৰ 8 পাক হৈ যায় আৰু ল'ৰাৰ 16 পাক হৈ যায়। সেইটো আপোনালোকে চিন্তা কৰক যে যদি আপোনালোকৰ 400 মিটাৰ ট্ৰেক থাকে, ছোৱালীৰ মাত্ৰ আপোনালোকৰ 4 পাকহে হয় আৰু 200 মিটাৰ ট্ৰেক হ'লে 8 পাক হৈ যায়, বহুত ডবল হৈ যায় পাৰ্থক্যটো। সেইকাৰণে 200 মিটাৰ ট্ৰেকৰ ক্ষেত্ৰত আপোনালোকে অলপমান সাৱধান হওক। যদি আপোনালোকৰ ডিষ্ট্ৰিক্টত যদি 200 মিটাৰ ট্ৰেকত যদি ইণ্টাৰভিউ হৈছে, যদি হ'ব বুলি গম পাইছে, যদি আপোনালোকে এতিয়াও যদি 400 বা 320ত কৰি আছিলে, বাদ দিয়ক আজিৰ পৰা। এতিয়াৰ পৰা আপোনালোকে 200 মিটাৰ ট্ৰেকত ষ্টাৰ্ট কৰি দিয়ক, নহ'লে আপোনালোকৰ টাইমিং বেয়া হৈ যাব। যদি এইকেইদিন আপোনালোকে যে 200 মিটাৰ ট্ৰেকত কৰে, তেনেহ'লে আপুনি নিজৰ টাইমিংটো ধৰি ৰাখিব পাৰিব ইণ্টাৰভিউলৈকে। কিন্তু যদি এতিয়াও 400 মিটাৰ কৰি থাকে আৰু ইণ্টাৰভিউ যদি ডাইৰেক্ট গৈ যদি 200 মিটাৰ ট্ৰেকত দি দিয়ে, তেতিয়াহ'লে আপোনালোকৰ টাইমিং বেয়া হ'বই। যিমানটোৱে বেয়া নহওক লাগে, 15 ছেকেণ্ড বেয়া হওক, 20 ছেকেণ্ড বেয়া হওক, 25 বা 30 ছেকেণ্ড, কিন্তু বেয়া হ'বই, ভাল কেতিয়াও নহয়। কাৰণ আপুনি যেতিয়া ডাঙৰ পৰা সৰু ট্ৰেকলৈ যাব, আপোনালোকৰ ষ্টেমিনা বেছি লাগিব আৰু ভাগৰো বেছি লাগিব। সেইকাৰণে আপোনালোকে এই কথাটো সম্পূৰ্ণকৈ জানি লওক যে আপোনালোকে যদি ডাঙৰ ট্ৰেকত অনুশীলন কৰি আছে আৰু ইণ্টাৰভিউ যদি সৰু ট্ৰেকত হয়, আপোনালোকৰ টাইমিং বেয়া হ'ব। যদি কোনোবাই সৰু ট্ৰেকত কৰি আছিলে 200 মিটাৰ বা 320ত আৰু তেওঁলোকৰ যদি 400 মিটাৰত হয়, তেতিয়াহ'লে কোনো প্ৰব্লেম নাই। কাৰণ সৰুৰ পৰা ডাঙৰলৈ গ'লে আমাৰ টাইমিং বেয়া নহয়, কিন্তু ডাঙৰ পৰা সৰুলৈ আহিলে টাইমিং বেয়া হ'ব। সেই কথাটো আপোনালোকে জানি ল'ব ভালকে।
বাকী আপোনালোকৰ কোন কোন ডিষ্ট্ৰিক্টত কিমান মিটাৰ ট্ৰেকত ইণ্টাৰভিউ হ'ব যদি আপোনালোকে গম পায় তেনেহ'লে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'টো আপোনালোকৰ লগৰবিলাককো শ্বেয়াৰ কৰি দিয়ক কাৰণ তেওঁলোকেও গম নাপাব এই ভুলটোকে কৰি থাকিব পাৰে বহুতেই ভুলটো কৰিব পাৰে সেইকাৰণে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও গম পাওক আৰু তেওঁলোকে শুধৰাই ল'ব পাৰে যাতে এইকেইদিনত যদি আপোনালোকে এই 10-12 দিনো যদি শুধৰাই লয় তেতিয়াহ'লে আপুনি যিটো টাইমিঙত দৌৰি আছে সেই টাইমিংটো বচাই ৰাখিব পাৰিব কিন্তু যদি আপোনালোকে ঘপককৈ যদি বেলেগ এটা ট্ৰেকৰ পৰা ডাঙৰ পৰা সৰু ইণ্টাৰভিউ হৈ যায় তেতিয়াহ'লে আপুনি নিজৰ টাইমিংটো ধৰি ৰাখিব নোৱাৰিব আশা কৰিছো আপোনালোকে কথাখিনি এটা নিশ্চয় বুজি পাইছে যদি আপোনালোকৰ কিবা ডাউট আছে তেনেহ'লে মোক কমেণ্ট কৰি সুধিব পাৰে মই আপোনালোকক নিশ্চয় ৰিপ্লাই কৰিম যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব লগতে সকলোকে শ্বেয়াৰ কৰিব যদি প্ৰথমবাৰ আমাৰ চেনেলটো ওলাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ল'বলৈ নাপাহৰিব লগ পাম আকৌ নেক্সট ভিডিঅ'ত জয় আই অসম